এদিন এটা ল'ৰাই এজনী ছোৱালীক প্ৰপ'জ দিলে। ছোৱালীজনীয়ে একচেপ্ট নকৰি ল'ৰাটোক ক'লে, চোৱা, মই এবাৰ এইবোৰত সোমাই বহুত কষ্ট পাই থৈছোঁ আৰু মই এতিয়া কোনো ল'ৰাকেই বিশ্বাস নকৰোঁ। তুমি বেলেগক ট্ৰাই কৰা। তেতিয়া ল'ৰাটোৱে ছোৱালীজনীক ক'লে, ঠিক আছে, এতিয়াই মোক একচেপ্ট কৰিব নালাগে, কিন্তু তুমি মোৰ সৈতে কিছুদিন কথা পাতি চোৱা। সকলো ল'ৰাই যে বেয়া নহয় তেতিয়া বুজি পাবা, আৰু মই যদি তোমাৰ মনত বিশ্বাস যোগাব পাৰোঁ, তেনেহ'লে তুমি মোৰ সৈতে গোটেই জীৱন থাকিবাতো। তেতিয়া ছোৱালীজনীয়ে ক'লে, বাৰু ঠিক আছে তেন্তে, আমি কেইদিনমান কথা পাতিম। তাৰ পাছত ছোৱালীজনীৰ সৈতে ল'ৰাটোৱে ৩-৪ দিন কথা পাতিলে। কেইদিনমান কথা পতাৰ পিছত ছোৱালীজনীয়ে ক'লে, বেয়া নাপাবা, মোৰ দ্বাৰা প্ৰেম ভালপোৱা এইবোৰ নহ'ব। মোক বেয়া নাপাবা, মই মিছাতে তোমাৰ জীৱনটো নষ্ট কৰিব নিবিচাৰোঁ। মই কোনো ল'ৰাকে বিশ্বাস কৰিব নোৱাৰোঁ। মোৰ মনত এতিয়া কোনো ফিলিংছ নাই। ল'ৰাটোৱে একো নোকোৱাকৈ চুপচাপ ছোৱালীজনীৰ কথাবোৰ শুনি থাকিল। কিছু সময়ৰ পিছত এই কথাটোক লৈ তেওঁলোক দুয়োৰে মাজত তৰ্ক আৰম্ভ হ'ল আৰু ছোৱালীজনীয়ে ল'ৰাটোৰ নম্বৰটো ব্লক কৰি থৈ দিলে। এইদৰে বহুদিন পাৰ হৈ গ'ল। কিছুদিনৰ পিছত ছোৱালীজনীয়ে পুনৰ ল'ৰাটোক আনব্লক কৰি মেছেজ কৰিলে। ল'ৰাটোৱে ছোৱালীজনীৰ মেছেজ পাই বহুত আনন্দিত হ'ল। ছোৱালীজনীয়ে ল'ৰাটোক মেছেজত কৈছিল যে তাই তাৰ সৈতে বন্ধু হৈ থাকিব বিচাৰে, কিন্তু ল'ৰাটোৱে তাইক বন্ধু হিচাপে গ্ৰহণ কৰিব নিবিচাৰিলে। ল'ৰাটোৱে তাইক জীৱনসংগী হিচাপে বিচাৰে, তাইক ঘৰৰ বোৱাৰী হিচাপে স্বীকৃতি দিব বিচাৰে। ল'ৰাটোৱে ছোৱালীজনীক ক'লে, লাগিলে তুমি মোৰ সৈতে কথাই নাপাতিবা, কিন্তু কোনো কাৰণতে মই তোমাক বন্ধু হিচাপে মানি ল'ব নোৱাৰোঁ। ছোৱালীজনীয়ে ক'লে, তুমি সঁচাই পাগল হৈছা নেকি? তেতিয়া ল'ৰাটোৱে ক'লে, তুমি এবাৰ মোক ভাল পাই চোৱা, এবাৰ মোক বিশ্বাস কৰি চোৱা, মই কথা দিছোঁ, তুমি কেতিয়াও বিশ্বাস হেৰুৱাবলগীয়া নহয়, তুমি কেতিয়াও ঠগ খাবলগীয়া নহয়। ল'ৰাটোৰ এইবোৰ কথা শুনি ছোৱালীজনীয়ে তাক আকৌ ব্লক কৰি দিলে। ছোৱালীজনীয়ে তাৰ কথাটোত অলপো গুৰুত্ব নিদি পুনৰ ব্লক কৰি দিয়াত ল'ৰাটোৱে এইবাৰ মনত বহুত কষ্ট পালে। এইদৰে পুনৰ যোগাযোগ নথকাকৈ কেইবাদিনো পাৰ হ'ল। এদিন হঠাৎ ল'ৰাটোৰ ঘৰলৈ এজন ডাকুৱাল আহি তাৰ হাতত এখন চিঠি দি থৈ গ'ল। চিঠিখন দেখি সি বুজি পোৱা নাছিল কোনে তালৈ চিঠিখন পঠিয়াইছে। চিঠিৰ খামটো খুলি সি বুজি পালে যে চিঠিখন সেই ছোৱালীজনীয়ে পঠিয়াইছিল। তাৰ পিছত সি চিঠিখন পঢ়িবলৈ আৰম্ভ কৰিলে। চিঠিখনত লিখা আছিল, মই জানো তুমি মোক বহুত ভাল পোৱা, মই জানো তুমি মোক লৈ বহুত সপোন দেখিছিলা, ময়ো তোমাক বহুত বেছি ভাল পাওঁ, বহুত, যিটো তোমাক মই বুজাব নোৱাৰোঁ। কিন্তু বাস্তৱ এয়াই যে তোমাৰ ভালপোৱা পোৱাৰ ভাগ্য মোৰ নাই। তোমাৰ ঘৰৰ বোৱাৰী হোৱাৰ মোৰ সৌভাগ্য নহ'ল। মোৰ ইচ্ছা আছিল তোমাৰ সৈতে গোটেই জীৱন কটোৱাৰ, তোমাৰ কাষত চিৰজীৱন থকাৰ বহুত ইচ্ছা আছিল, কিন্তু সেয়া সম্ভৱ নহয়। মোক তুমি ক্ষমা কৰি দিবা। তোমাক মই বহুত ইগনৰ কৰিলোঁ, তোমাৰ মনত বহুত আঘাত দিলোঁ, কিন্তু ইয়াৰ বাহিৰে মোৰ ওচৰত যে আৰু কোনো উপায় নাছিল। কাৰণ মোৰ ব্ৰেইন কেঞ্চাৰ ধৰা পৰিছে। মই আৰু কেইদিনমানহে জীয়াই থাকিম, আৰু কেইদিনমানহে মই এই পৃথিৱীৰ স্বাদ ল'ব পাৰিম। তাৰ পিছত মোৰ মনৰ আশাবোৰৰ সৈতে মই একেবাৰে ঘূৰি নহাৰ বাটেৰে গুচি যাব লাগিব। বিশ্বাস কৰা, মই তোমাক ইচ্ছা কৰি বা মনৰ পৰা ইগনৰ কৰা নাই, বৰঞ্চ মই তোমাক মনৰ পৰাই ভাল পাই পেলাইছিলোঁ। তুমি মোৰ বাবে কেতিয়াও নাকান্দো বুলি কথা দিয়া, কেতিয়াও দুখ নকৰিবা, কেৱল প্ৰাৰ্থনা কৰিবা। মোৰ বিশ্বাস আছে তুমি বহুত ভাল জীৱনসংগী পাবা। তুমি তেওঁৰ মাজতে পাৰিলে মোক বিচাৰি ল'বা। এই কথাবোৰ পঢ়াৰ পিছত ল'ৰাটোৱে চকুৰ পানী ধৰি ৰাখিব নোৱাৰিলে, কাৰণ সি তাইক সঁচা হৃদয়েৰে বহুত বেছি ভাল পাইছিল। এইদৰেই তেওঁলোকৰ ভালপোৱা অসম্পূৰ্ণ হৈ থাকি গ'ল। আচলতে কিছু মানুহ এইদৰেই আমাৰ মনত সোমাই পৰে যে ইচ্ছা কৰিলেও তেওঁক পাহৰি থাকিব নোৱাৰি। কাৰোবাক নিজৰ কৰি নাপাম বুলি জনা স্বত্বেও তেওঁ আমাৰ মনৰ গভীৰত এইদৰে ঠাই লয় যে কোনো উপায়েৰে তেওঁক পাহৰাটো সম্ভৱ নহয়। এটা সময়ত আপুনিও উপলব্ধি কৰিব যে কিছু মানুহ আপোনাৰ হৃদয়ত আছে, কিন্তু জীৱনত নাই। ৰিলেশ্যনশ্বিপক কেতিয়াও চিৰিয়াছলি নল'ব। গভীৰভাৱে সম্পৰ্কটোত সোমাই নপৰি নিজৰ মতে চলক। যিকোনো বস্তু বা মানুহক বহু বেছি গুৰুত্ব দিলে সেই বস্তু বা সেই মানুহজন বেছি সোনকালে হেৰাই যায়। বেছি কেয়াৰিং হ'বলৈ গ'লে, বেছি গুৰুত্ব দিবলৈ গ'লে এদিন নিজেই কষ্ট পাব। কাৰণ যিজোপা গছক আমি বহু যত্নেৰে ডাঙৰ কৰোঁ, সেই গছজোপাই সোনকালে মৰি থাকে। কিন্তু ৰাস্তাৰ কাষৰ গছবোৰ যত্নহীন, অৱহেলাৰ পিছতো লহপহকৈ বাঢ়ি উঠে।
এজন মানুহে এজোপা গোলাপ ফুলক প্ৰশ্ন কৰিলে যে তুমি ইমান সুন্দৰ কিয়? গোলাপ ফুলজোপাই উত্তৰত ক'লে, এয়া মোৰ গৌৰৱ। তেতিয়া মানুহজনে পুনৰ প্ৰশ্ন কৰিলে, তেনেহ'লে তোমাৰ গাত ইমান কাঁইট কিয়? গোলাপ ফুলজোপাই ক'লে, এয়া মোৰ অহংকাৰ। মানুহজনে আকৌ সুধিলে, তেন্তে ইমান সোনকালে তুমি মৰহি যোৱা কিয়? গোলাপ ফুলজোপাই দুখ মনেৰে ক'লে, কাৰণ অহংকাৰেই পতনৰ মূল। যিমানেই বয়স বাঢ়ি গৈ থাকে সিমানেই কাষৰ মানুহবোৰ পৰ হৈ গৈ থাকে, কেৱল আপোন হৈ থাকে আমাৰ দায়িত্ববোৰ। ভালপোৱা কেতিয়াও খঙৰ কাৰণে শেষ নহয়, ভালপোৱা শেষ হয় অৱহেলা আৰু অসন্মানৰ বাবে। অলপতে কান্দি দিয়া মানুহৰ মন খুব সৰল হয় আৰু এই সৰল মনৰ মানুহবোৰে জীৱনত বেছি কষ্ট পায়। সকলোৱে অতীতক পাহৰি যোৱাৰ কথা কয়, কিন্তু যদি সঁচাই অতীতক পাহৰিব পাৰি তেনেহ'লে পৃথিৱীত অতীত নামৰ কোনো শব্দই নাথাকিলহেঁতেন। এই পৃথিৱীত কোনো মানুহ অভাৱত নমৰে, মানুহ মৰে মনৰ আঘাতত। ভালপোৱাৰ বাবে যোগ্যতা ৰূপ একোৱেই নালাগে, লাগে মাত্ৰ দুখন সুন্দৰ হৃদয়। কথা পাতিবলৈ সময়ৰ প্ৰয়োজন নহয়, প্ৰয়োজন হয় ইচ্ছাৰ। তিনিটা বস্তু পতন নিশ্চিত, অহংকাৰ, মিথ্যাচাৰ আৰু হিংসাৰ। জীৱনত কিছুমান মানুহ এইদৰে পতনৰ চিকাৰ হয় যে নতুন কাৰোবাক ইচ্ছা থাকিলেও ভাল পাবলৈ তেওঁলোকে ভয় কৰে। ভালপোৱা মানুহবোৰৰ স্মৃতিবোৰে বহুত বেছি বিষাক্ত কৰে। টোপনিত থাকিলে জগাই দিয়ে আৰু জাগি থাকিলে কন্দুৱাই দিয়ে। কষ্টই মানুহক নকন্দুৱাই, কষ্টই কেৱল নীৰৱ কৰি ৰাখে। কন্দুৱাই সুখে, যি সুখে দেৰিকৈ আহি সোনকালে গুচি যায় আৰু দি যায় পাহৰিব নোৱাৰা কিছু সময় আৰু কিছু স্মৃতি। কাৰো বাবে কাৰো জীৱন থমকি নৰয়, কিন্তু প্ৰিয় মানুহজনৰ কথাই মাজে মাজে মনটোক থমকিবলৈ বাধ্য কৰে। মানুহে কেতিয়াও মানুহক ভয় নকৰে, মানুহে ভয় কৰে মানুহৰ মাজত লুকাই থকা ভয়ংকৰ চৰিত্ৰবোৰক। মানুহে তেওঁলোকৰ কাণ বন্ধ কৰাৰ আগতে আপুনি নিজৰ মুখ বন্ধ কৰক, আৰু মানুহে মুখ খোলাৰ আগতে আপুনি নিজৰ কাণ খোলা ৰাখক, তেতিয়াহে সফল হ'ব পাৰিব। হাঁহিৰ পিছত লুকাই থকা দুখ, খঙৰ পিছত লুকাই থকা ভালপোৱা আৰু মৌন থকাৰ পিছত লুকাই থকা কাৰণ খুব কম মানুহেহে জানে। খঙৰ সময়ত যদি কথা কয় তেন্তে খুব সাৱধানে কথা ক'ব, নহ'লে খঙৰ ভমকত আপুনি এনে কিবা কৈ দিব পাৰে যাৰ বাবে গোটেই জীৱন আপুনি লজ্জিত হৈ থাকিবলগীয়া হ'ব পাৰে। অভাৱ আৰু অভিযোগ এনে এটা বস্তু যিটো আনৰ ওচৰত প্ৰকাশ নকৰাই আপোনাৰ বাবে বেছি ভাল। প্ৰেম শব্দটো সৰু হ'লেও এই শব্দটোৱে এজন মানুহক নিঃশেষ কৰাৰ ক্ষমতা আছে। যেতিয়া তিল তিলকৈ গঢ়ি উঠা এটা সম্পৰ্ক ভাঙি যায় তেতিয়া মানুহে নতুনকৈ সপোন দেখিবলৈ পাহৰি যায়। আপুনি যদি কাৰোবাক ভাল পায় তেন্তে তেওঁক মুকলিকৈ এৰি দিয়ক। যদি তেওঁ আপোনাৰ কাষলৈ ঘূৰি আহে তেন্তে তেওঁ আপোনাৰ আছিল, আৰু যদি ঘূৰি নাহে তেন্তে তেওঁ কেতিয়াও আপোনাৰ নাছিলেই। জীৱনৰ কিছুমান পথ অকলশৰে আগবঢ়াটো ইমান কঠিন নহয়, কিন্তু যদি কোনো এজনৰ সৈতে আগবাঢ়িবলগীয়া হয় তেন্তে বাকী পথ আগবঢ়াটো কঠিন হৈ পৰে। খালী পকেটে আপোনাক জীৱনত হাজাৰটা শিক্ষা দিব আৰু টকা ভৰ্তি পকেটে আপোনাৰ জীৱন নষ্ট কৰাৰ হাজাৰটা পথ দেখুৱাব। বয়সে অভিজ্ঞতা বঢ়ায়, ব্যৰ্থতাই ভিতৰি ভিতৰি শক্তি বঢ়ায় আৰু সপোনে নতুনকৈ জীয়াই থাকিবলৈ শিকায়। টকা পইচা চম্ভালি ৰখাটো সহজ কাম হ'লেও মান সন্মান চম্ভালি ৰখাটো ইমান সহজ কাম নহয়। টকাৰে সকলো পোৱা যায় যদিও মাৰ দৰে স্বৰ্গ আৰু দেউতাৰ দৰে ছাঁ কেতিয়াও ক'তো পোৱা নাযায়। কিতাপৰ পাতত জ্ঞান থাকে কিন্তু শিক্ষা নাথাকে। শিক্ষা জীৱনৰ প্ৰতিটো পাতৰ পৰা অৰ্জন কৰিবলগীয়া হয়। মিছাটোক বিয়পাই দিব পাৰি কিন্তু প্ৰতিষ্ঠা কৰিব নোৱাৰি। সত্যটোক লুকুৱাই ৰাখিব পাৰি কিন্তু বিলুপ্ত কৰিব নোৱাৰি। মানসিকভাৱে শক্তিশালী হ'বলৈ ঠগ খাবলগীয়া হয়, কান্দিবলগীয়া হয়, হেৰুৱাবলগীয়া হয় আৰু মৰি মৰি জীয়াই থাকিবলগীয়া হয়। ভাল মানুহবোৰৰ বেয়া অভ্যাস এটাই, তেওঁলোকে সকলোকে নিজৰ দৰেই ভাবে। অৰ্থই মানুহৰ ৰূপ সলনি কৰি দিয়ে, স্বাৰ্থই মানুহৰ চৰিত্ৰ সলনি কৰি দিয়ে। অৰ্থ আৰু স্বাৰ্থ একেলগে থাকিলে মানুহৰ মনুষ্যত্ববোধ সলনি কৰি দিয়ে।